জয় শ্ৰী গণেশ বন্ধুসকল, বৈজ্ঞানিক নিউজ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ, য'ত আমি নক্ষত্ৰ গতি আৰু গ্ৰহৰ আশ্চৰ্যৰ বিষয়ে আলোচনা কৰোঁ। আজি আমি আলোচনা কৰিম 2025 চনৰ 7 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈকে সপ্তাহটোৰ বিষয়ে, সিংহ ৰাশিৰ বাবে। কাৰণ এই সপ্তাহত গ্ৰহ আৰু যি নক্ষত্ৰবোৰে এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে যিয়ে আপোনাক নতুন সুযোগ, নতুন দায়িত্ব আৰু অলপ আৱেগিক পৰীক্ষা আনিব। গতিকে যদি আপোনাৰ ৰাশি সিংহ ৰাশি হয় বা আপোনাৰ লগ্ন সিংহ ৰাশি হয়, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি বিশেষ হ'ব। সপ্তাহৰ আৰম্ভণিতে সূৰ্যৰ প্ৰভাৱ অতি প্ৰবল হ'ব, যাৰ ফলত আপোনাৰ পৰিচয়, আত্মবিশ্বাস আৰু নিৰ্ণায়কতা বৃদ্ধি পাব। অৱশ্যে সপ্তাহৰ মাজভাগত চন্দ্ৰ অৱস্থানে আপোনাক অলপ আৱেগিক কৰি তুলিব পাৰে। গতিকে আৰু গুৰুত্ব নিদিয়াকৈ আৰম্ভ কৰোঁ আহকচোন এই সপ্তাহত সিংহ ৰাশিৰ বাবে এটা সম্পূৰ্ণ জ্যোতিষ বিশ্লেষণ। প্ৰিয় দৰ্শক, মন কৰক, সিংহ ৰাশি এই সপ্তাহত আপোনাৰ জীৱন শক্তিত এক নতুন জীৱন শক্তি দেখা যাব। এই সপ্তাহত আপোনাৰ ৰাশিৰ প্ৰভু সূৰ্য আপোনাৰ তৃতীয় ঘৰত ৰখা হ'ব, যিয়ে সাহস, যোগাযোগ আৰু আত্মবিশ্বাস প্ৰতিনিধিত্ব কৰে। এই হিচাপে আপুনি আপোনাৰ সিদ্ধান্তক দৃঢ় হৈ থাকিব আৰু আপোনাৰ আত্মবিশ্বাসেৰে আনক আপ্লুত কৰিব। কিন্তু সচেতন হওক, ৰাহুৰ আপোনাৰ অষ্টম ঘৰত সক্ৰিয়, যিয়ে অজানিতে ভয় বা মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ সৰু সৰু কথাবোৰে আপোনাক অযথা দুখৰ সৃষ্টি কৰিব পাৰে। কিন্তু আপোনাৰ বিবেচনা আৰু সুস্থ বিচাৰ বুদ্ধিয়ে আপোনাক যিকোনো পৰিস্থিতিত যিহেতু আপোনাৰ নেভিগেট কৰাৰ সহায় কৰিব। সপ্তাহৰ মাজভাগত পুৰণি বন্ধু বা আত্মীয়ক লগ পাব পাৰে, যিয়ে আপোনাক আনন্দ কঢ়িয়াই আনিব। একে সময়ত দিনকেইটাত আপুনি এটা নতুন লক্ষ্য বা পৰিকল্পনাক লৈ অতিশয় উৎসাহিত হ'ব। মুঠতে এই সপ্তাহটো হ'ব যিহেতু আপোনাৰ লিয়েছৰ বাবে আত্মবিশ্বাস, কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ পৰীক্ষা। এতিয়া কেৰিয়াৰৰ কথা কোৱা হওক। যদি আপুনি নিয়োজিত হয়, তেন্তে এই সপ্তাহত আপুনি আপোনাৰ দলৰ নেতাৰ ভূমিকা গ্ৰহণ কৰিব। সূৰ্যৰ অৱস্থানে আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান আৰু স্বীকৃতি দুয়োটা কঢ়িয়াই আনিব। কিন্তু একে সময়তে শুক্ৰ আৰু ৰাহুৰ প্ৰভাৱৰ পৰা অনুমান কৰিব পাৰি যে সহকৰ্মীৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক বা অহমিকা সংঘৰ্ষ সম্ভৱ। গতিকে মনত ৰাখিব, নিজৰ কথাবোৰ নিয়ন্ত্ৰণত ৰাখক। আপোনাৰ পৰা এটা শব্দই বস্তু বনাব পাৰে বা ভাঙিব পাৰে। চৰকাৰী খণ্ড, প্ৰশাসনিক পদ বা ৰাজহুৱা ব্যৱসায়ৰ চাকৰিত থকাসকলে এই সপ্তাহত এটা ডাঙৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ত জড়িতসকলে নিজৰ ব্ৰেণ্ড, মূল্য আৰু গ্ৰাহকৰ সম্পৰ্কত গুৰুত্ব দিব লাগিব। এটা পুৰণি ক্লায়েণ্টে আপোনাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিব পাৰে আৰু নতুন চুক্তিৰ সম্ভাৱনাও আছে। এই সপ্তাহত নতুন প্ৰকল্প আৰু আৰম্ভ কৰাসকলৰ বাবে মধ্যমীয়া হ'ব। প্ৰথম দুদিনত কিছু বাধা আহিব, যদিও 10 অক্টোবৰৰ পিছত গতি বাঢ়িব। মাত্ৰ আপোনাৰ পৰিকল্পনাটো সামঞ্জস্যপূৰ্ণ কৰি ৰাখক আৰু কোনো ডাঙৰ সিদ্ধান্ত ল'বলৈ লৰালৰি নকৰিব। এতিয়া টকা আৰু আৰ্থিক অৱস্থাৰ কথা কোৱা হওকচোন। সপ্তাহৰ আৰম্ভণিতে আপোনাৰ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ঘৰ বা বাহনৰ সৈতে জড়িত অপ্ৰত্যাশিত খৰচৰ সৃষ্টি হ'ব পাৰে। কিন্তু শুক্ৰৰ প্ৰভাৱে এইটো স্পষ্ট কৰি দিয়ে যে খৰচ বৃদ্ধি হ'ব পাৰে, যদিও আয়ৰ নতুন উৎসও উদ্ভৱ হ'ব। যদি আপুনি ষ্টক মাৰ্কেট বা সোণ আৰু ৰূপৰ বিনিয়োগ বা অনলাইন ব্যৱসায়ৰ সৈতে জড়িত, তেন্তে সপ্তাহৰ মাজভাগৰ পৰা লাভ দেখা পাব। ৰাহু আৰু কেতুৰ প্ৰভাৱৰ বাবে অভাৱনীয় আৰ্থিক প্ৰভাৱৰ সম্ভাৱনাও আছে। সম্ভৱ যে কিছুমান পুৰণি আবদ্ধ ধন উদ্ধাৰ হ'ব পাৰে। তথাপিও এই সময়ত এই কথা ক'ব বিচাৰিছোঁ যে আপুনি উপাৰ্জন কৰাতকৈ অলপ কম খৰচ কৰক। কাৰণ সপ্তাহৰ শেষ দুদিনত আপুনি কিছু খৰচ কৰিবলৈ বাধ্য হ'ব পাৰে। মুঠতে সপ্তাহটো আৰ্থিকভাৱে সুষম হ'ব। আপুনি মাত্ৰ বিচক্ষণ সিদ্ধান্ত ল'ব লাগিব। এতিয়া আহে আপোনাৰ আটাইতকৈ আকৰ্ষণীয় অংশটো হ'ল প্ৰেম আৰু সম্পৰ্ক। এই সপ্তাহটো সিংহ ৰাশিৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব। কোনো বিশেষ ব্যক্তিৰ প্ৰতি আপোনাৰ অনুভৱ থাকিব পাৰে, কিন্তু কৰ্মৰ প্ৰতিশ্ৰুতি বা সময়ৰ অভাৱৰ বাবে আপুনি আপোনাৰ অনুভৱ প্ৰকাশ কৰিব নোৱাৰিব পাৰে। ইয়াৰ ফলত বিৰক্তি বা খিংখিঙীয়া হ'ব পাৰে। সম্পৰ্কত থকাসকলে নিজৰ সংগীৰ প্ৰতি কিছু ধৈৰ্য ধৰিব লাগিব। কাৰণ গ্ৰহৰ গতিবিধিয়ে ইংগিত দিয়ে যে ভুল বুজাবুজি বা ইগোৰূপ সমস্যাই সম্পৰ্কটো উত্তেজনা সৃষ্টি কৰিব পাৰে। যদি আপুনি এটা শক্তিশালী সম্পৰ্ক বিচাৰে, তেন্তে মই ইয়াৰ ওপৰত অলপ কম আৰু আমি ইয়াৰ ওপৰত যিহেতু বেছি গুৰুত্ব দিয়ক। আৰু এই সপ্তাহটো বিবাহিত জাতক জাতিকাৰ বাবে অলপ আৱেগিক হ'ব। আপুনি হয়তো আপোনাৰ পত্নীৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত, কিন্তু মনত ৰাখিব, এইটো একেলগে থিয় হোৱাৰ সময় অভিযোগ কৰা নহয়।
আপোনাৰ সমৰ্থন আৰু মৰমেৰে আপোনাৰ সম্পৰ্ক নতুন শক্তি কঢ়িয়াই আনিব। সপ্তাহৰ শেষ দিনটো 13 অক্টোবৰৰ আশে পাশে আপোনাৰ প্ৰেম জীৱনলৈ কিছুমান সৰু সৰু ভাল খবৰ আহিব পাৰে। মুঠতে এইবাৰ সম্পৰ্কত পৰিপক্কতা আৰু বুজাবুজিৰ দাবী। পৰিয়ালৰ দৃষ্টিকোণৰ পৰা যদি এই সপ্তাহটো সাধাৰণতকৈ ভাল হ'ব আৰু পৰিয়ালৰ সদস্যৰ লগত সময় কটাবলৈ চেষ্টা কৰিব। পৰিয়ালৰ কোনো সদস্যৰ পৰামৰ্শ আপোনাৰ কামত উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। ঘৰতে ধৰ্মীয় অনুষ্ঠান বা প্ৰাৰ্থনা, যাৰ ফলত ঘৰত ধনাত্মক শক্তি বৃদ্ধি পাব। কিন্তু বুধ ৰাশিৰ প্ৰভাৱে ইংগিত দিয়ে যে পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ বাবে বা পৰিয়ালৰ কোনো বিবাদৰ বাবে কিছু উদ্বেগ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত সংগৰ পৰিৱৰ্তে প্ৰেম আৰু যোগাযোগৰ আশ্ৰয় লওক। আপুনি আপোনাৰ সামাজিক ভাৱমূৰ্তি মানুহক আপ্লুত কৰিব। এজন নতুন ব্যক্তিয়ে আপোনাৰ জীৱনত গাইড হিচাপে প্ৰৱেশ কৰিব পাৰে, যিজনে ভৱিষ্যতে আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। শিক্ষা বা প্ৰতিযোগিতা বা ছাত্ৰ ছাত্ৰীৰ জীৱনত যদি চোৱা হয়, এতিয়া ছাত্ৰ ছাত্ৰীৰ যদি আমি কথা কওঁ, এই সপ্তাহত গ্ৰহৰ অৱস্থানসমূহে সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে এই সপ্তাহটো আপোনাৰ কৌশল সলনি কৰাৰ সময়। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হ'ব, কিন্তু আপুনি বিক্ষিপ্ততাৰে প্ৰৱণ হ'ব। আৰু ৰাহু আৰু কেতু স্থিতিয়ে ইংগিত দিয়ে যে ছ'চিয়েল মিডিয়া বা বাহিৰৰ কাম কাজে আপোনাৰ একাগ্ৰতা দুৰ্বল কৰি তুলিব পাৰে। শিল্প, সংবাদ মাধ্যম, সংগীত বা পৰিচালনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে এই সপ্তাহটো অত্যন্ত উপকাৰী হ'ব। এটা নতুন সুযোগ বা প্ৰজেক্ট আপোনাক আত্মবিশ্বাস দিব। অধ্যয়নৰ পৰিকল্পনা তৈয়াৰ কৰাৰ বাবে বৃহস্পতি আৰু শুকুৰবাৰে অতি শুভ হ'ব। স্বাস্থ্য আৰু মানসিক অৱস্থা যদি চোৱা হয়, স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো অলপ ওপৰলৈ আৰু তললৈ হ'ব। আপোনাৰ ৰাশিৰ প্ৰভু সূৰ্য শক্তিশালী অৱস্থাত আছে, কিন্তু সপ্তাহৰ মাজভাগত চন্দ্ৰৰ যিহেতু প্ৰৱেশ হ'লে মানসিক চাপ আৰু ক্লান্তিৰ সৃষ্টি হ'ব পাৰে। টোপনি আৰু খাদ্য অভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। যদি ইতিমধ্যে আপোনাৰ ৰক্তচাপ বা ডায়েবেটিছৰ সমস্যা আছে, তেন্তে অসাৱধান নহ'ব। সপ্তাহৰ শেষৰ কেইটামান দিনত পেট বা পাচনতন্ত্ৰৰ সমস্যাও আপোনাক আমনি কৰিব পাৰে। গতিকে ভজা খাদ্য পৰিহাৰ কৰি প্ৰচুৰ পৰিমাণে পানী খাব লাগে। এই সপ্তাহত যোগ আৰু ধ্যান আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। আমি কিছু বিশেষ যদি আমি জ্যোতিষৰ প্ৰতিকাৰ যদি চোৱা হয়, এই সপ্তাহত আপুনি সূৰ্য আপোনাৰ ৰাশিৰ ওপৰত প্ৰবল প্ৰভাৱ পেলাব। গতিকে যি আপোনাৰ এই প্ৰতিকাৰ, প্ৰতিদিনে আপুনি ৰাতিপুৱা তামৰ পাত্ৰত আপুনি সূৰ্যদেৱক আপুনি পানী আগবঢ়াব পাৰে। ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ 11 বাৰ আপুনি জপ কৰিব পাৰে। মংগলবাৰে হনুমান চলিচা আপুনি পাঠ কৰক, বা কোনোবা আটকজনক ৰঙা কাপোৰ বা ঘেঁহু দান কৰক। আৰু নিজৰ ঘৰৰ মন্দিৰত নিতৌ এটা বন্তি জ্বলাবলৈ আপুনি আৰম্ভ কৰক। আৰু এই প্ৰতিকাৰে আপোনাৰ জীৱনত মানসিক শান্তি, আত্মবিশ্বাস, সফলতা বৃদ্ধি কৰিব। আপোনাৰ শুভ ৰং যদি চোৱা হয়, আপোনাৰ আৰু শুভ সংখ্যা বা দিন যদি আমি চাওঁ, ভাগ্যৰ ৰং যদি সোণালী বা কমলা, আৰু লাকি নম্বৰ 1 আৰু 4, আৰু লাকি যে আমি যদি বাৰ যদি চাওঁ, দেওবাৰ আৰু মঙ্গলবাৰ। এই দিনবোৰত হাতত লোৱা কামৰ সফলতাৰ সম্ভাৱনা অধিক হ'ব। প্ৰিয় দৰ্শক, গতিকে সিংহ ৰাশি এই সপ্তাহে আপোনাক সাহস, দায়িত্ব আৰু ভাৰসাম্যতা শিকাব। গ্ৰহৰ গতিবিধিৰ পৰা অনুমান কৰিব পাৰি যে এই সপ্তাহত আপুনি নতুন কিবা এটা চেষ্টা কৰিব, কিন্তু ইয়াৰ বাবে ধৈৰ্য আৰু নিষ্ঠাৰ প্ৰয়োজন হ'ব। সূৰ্য দেৱৰ পোহৰ হ'লেহে সোণ জিলিকি উঠে। অৰ্থাৎ এই সময় আহি পৰিছে আপোনাক শক্তিশালী কৰিবলৈ। যদি আপুনি এই ভিডিঅ'টো এই পৰ্যন্ত চাইছে, তাৰ পিছত তলত এটা মন্তব্য দিব, জয় শ্ৰী গণেশ। জীৱনত ইতিবাচক শক্তি আঁকোৱালি ল'বলৈ সাজু বুলি দেখুৱাবলৈ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰক, যাতে সিংহ ৰাশিৰ বাবে এই জ্যোতিষ বাৰ্তা আপোনাৰ বন্ধুসকললৈ মাজলৈ যাব পাৰে। জয় শ্ৰী গণেশ। সূৰ্যদেৱৰ আশীৰ্বাদ আপোনাৰ ওপৰত হওক আৰু আগন্তুক সপ্তাহে আপোনাৰ জীৱনলৈ উজ্জ্বলতা কঢ়িয়াই আনক।